ভাল পাইছোঁ তিনিটাৰ মধ্যে অহা নাই কিন্তু মই আপোনাৰ ওচৰলৈ কিন্তু গোটেই মই মানুহ লগাই আছোঁ। নমস্কাৰ, আমাৰ NEV24 পৰা আপোনাক স্বাগতম জনালো, লগতে শুভেচ্ছা জনালো। ধন্যবাদ। যোৱাকালি আপুনি যিটো বিপুল ভোটত জয়ী হৈ নাওবৈচা তথা তেলাহী মৌজাৰ যি সন্মান আনিলে, সেই বিষয়ে আপুনি কি ক'ব? ৰাইজে আশীৰ্বাদ কৰিছে, নেদেখাজনৰ আশীৰ্বাদ আছে, ভগৱানৰ ইচ্ছা আছে যে জয়প্ৰকাশ দাস জিকক, ৰাইজেও বিচাৰিছে জয়প্ৰকাশ দাস জিকক। সেইকাৰণে ৰাইজক মই ধন্যবাদ জনাইছোঁ। আৰু বহু মানুহে ফেচবুকত লিখিছিলে দুবাৰ আহিলে বুলি উৎপ্লঙা কৰে, নহয় জানো? সেইকাৰণে মই কৈছোঁ যে নৱপ্ৰজন্মক বহু মানুহ আছে যি সংগ্ৰাম কৰি আছে সফলতাৰ মুখ দেখিবলৈ। মই এটাই অনুৰোধ কৰিছোঁ যে বিফল হ'লে ভয় খাব নালাগে, কষ্ট কৰা আৰু ধৈৰ্য ধৰা, নিজৰ কামত থাকা, বিফলতা আঁতৰি এদিনা সফল হ'বা। খালি ধৈৰ্য হেৰাব নালাগে, পথভ্ৰষ্ট হ'ব নালাগিব। মানুহে হাঁহিলেও সেই হাঁহিত তোমালোকে লাজ পাব নালাগে, ভয় খাব নালাগে। বিৰোধী ঐক্য মঞ্চ তথা আপোনালোকৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিম বুলি ভাবিছিল, কিন্তু তাৰ এটা বিপৰীত ছবি দেখা গ'ল। এই বিষয়ে আপুনি ৰাজনীতিত হয় আৰু যে আমি ভাবিছিলোঁ ৰাইজে আমাক ৰায়দান নিদিলে, ৰাইজে এইবাৰ বেলেগ বিজেপি ৰায়দান দিছে। সেইকাৰণে আমি ৰাইজে যিহেতু আমাৰ বিপক্ষত থাকিব দিছে আৰু বিপক্ষৰ দায়িত্ব পালন কৰিব দিছে, আৰু সেই বিপক্ষৰ দায়িত্বটো আমি সুচাৰুৰূপে পালন কৰিম। আপুনি সদনত কি ভূমিকা ল'ম বুলি ভাবিছে? ৰাইজে যি ধৰণে বিচাৰিব ন, এজন এনেতো বাহিৰতো ভূমিকা লৈ আছিলোঁ, এতিয়া সদনৰ ভিতৰত ভূমিকা ল'ব লাগিব। অকল যিখিনি কৰিব লগা আছে, ৰাইজৰ ক'ব লগা আছে, সেই কথাখিনি ক'ম। আপোনাৰ বিপক্ষ প্ৰাৰ্থী শ্ৰী বসন্ত দাসৰ তেখেতৰ বিষয়ে আপুনি কি ক'ব? মোৰ ভাতৃ হয়, মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ। যথেষ্ট ভোট পাইছে, তেখেতে হতাশ হ'ব নালাগে, তেখেতে লাগি থাকক, ভগৱানে এনে তেখেতক সুযোগ দিব। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।